নমস্কাৰ, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মই দিলদাৰ। বন্ধুসকল, পলকতে চাহক আজিৰ দুটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ প্ৰথমটো খবৰ, নৱবৰ্ষত পথৰ ব্যৱসায়ী লৈ ভাল খবৰ দিছে মোদী চৰকাৰে। পথৰ ব্যৱসায়ী লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৃহৎ ঘোষণা। বিনা গ্যাৰাণ্টিত চৰকাৰে দিব 50,000 টকা। প্ৰথম অৱস্থাত 20,000 টকা দিব চৰকাৰে আৰু তাৰ পিছত 50,000 টকা দিব চৰকাৰে। ব্যৱসায় কৰিবলৈ চৰকাৰে লৈছে এই অবিলাহী আঁচনি। সহজ পদ্ধতিত চৰকাৰে আপোনাক দিব এই ঋণ। আঁচনিৰ অধীনত 3টা কিস্তিত ঋণ দিব চৰকাৰে। সময়মতে ঋণ পৰিশোধ কৰিলে চৰকাৰে আপোনাক প্ৰদান কৰিব ৰাজসাহায্য। আবেদন কৰিবলৈ মোবাইলৰ সৈতে লিংক কৰিব লাগিব আপুনি আপোনাৰ আধাৰ কাৰ্ড। লগতে আবেদন কৰিবলৈ আপোনাৰ লগত থাকিব লাগিব KYC। পথৰ ব্যৱসায়ীৰ এই টকাৰ বাবে কৰিব পাৰিব আবেদন। বন্ধুসকল, পৰৱৰ্তী খবৰটো জনোৱাৰ আগতে আপোনালোকলৈ এটা সৰু ৰিকুৱেষ্ট, যদি ভিডিঅ'টোত এটা লাইক কৰা নাই তেন্তে এটা লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰটো হৈছে জম্মু কাশ্মীৰৰ আন এটা সংগঠনক নিষিদ্ধ ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ। তেহৰিক-ই-হুৰিয়াতক নিষিদ্ধ ঘোষণা কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে। জম্মু কাশ্মীৰত সন্ত্ৰাসবাদ বিয়পোৱাৰ অভিযোগত নিষিদ্ধ কৰা হৈছে এই সংগঠনক। UAPৰ অধীনত নিষিদ্ধ ঘোষণা কৰা হৈছে সংগঠনটো। গৃহমন্ত্ৰী অমিত শ্বাহে সদৰি কৰিছে এই কথা। সংগঠনটোৰ বিৰুদ্ধে আছে সন্ত্ৰাসবাদী কাৰ্যকলাপত চলোৱাৰ অভিযোগ। জম্মু কাশ্মীৰৰ কেইবাটাও ভয়ংকৰ ঘটনাৰ লগত জড়িত তেহৰিক-ই-হুৰিয়ত। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ পৰা সদৰি কৰা হৈছে এই নিৰ্দেশনা।